3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ। কি নিৰ্বাচনটো নিয়ম মতে হ'বই, আমিতো জিকাটো 100%। খালি আমাৰ শপথ গ্ৰহণৰ কথাটোৱেই মই জনাই দিছোঁ। 3 তাৰিখ অক্টোবৰত আমাৰ বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ হ'ব। এই শপথ গ্ৰহণত আমি যোৱাকালি লেটাৰ দেখিছে, গভৰ্ণৰ ডাঙৰীয়াক চিফ গেষ্ট হিচাপে মাতিছোঁ আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াক স্পেচিয়েল গেষ্ট হিচাপে আমি মাতিছোঁ। 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ। কি নিৰ্বাচনটো নিয়ম মতে হ'বই, আমিতো জিকাটো 100%। আৰু আমি চৰকাৰ বনাব আগতীয়াকৈ জনাই নিদিলে ইহঁতে কিবা নোৱাৰিব পাৰে না, সেইকাৰণে আগতীয়াকৈ আমি জনাই দিছে, লেটাৰ দিছে। এইটো ফেৰেংগাৰ গুণ্ডামি, এই 5 বছৰৰ ফেৰেংগাই এইবিলাকক পালি আছে, একো কাম কৰা নাই। বাছ 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ। কি নিৰ্বাচনটো নিয়ম মতে হ'বই, আমিতো জিকাটো 100%। খালি আমাৰ শপথ গ্ৰহণৰ কথাটোৱেই মই জনাই দিছোঁ। 3 তাৰিখ অক্টোবৰত আমাৰ বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ হ'ব। এই শপথ গ্ৰহণত আমি যোৱাকালি লেটাৰ দেখিছে, গভৰ্ণৰ ডাঙৰীয়াক চিফ গেষ্ট হিচাপে মাতিছোঁ আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াক স্পেচিয়েল গেষ্ট হিচাপে আমি মাতিছোঁ। 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ। কি নিৰ্বাচনটো নিয়ম মতে হ'বই, আমিতো জিকাটো 100%। আৰু আমি চৰকাৰ বনাব আগতীয়াকৈ জনাই নিদিলে ইহঁতে কিবা নোৱাৰিব পাৰে না, সেইকাৰণে আগতীয়াকৈ আমি জনাই দিছে, লেটাৰ দিছে। এইটো ফেৰেংগাৰ গুণ্ডামি, এই 5 বছৰৰ ফেৰেংগাই এইবিলাকক পালি আছে, একো কাম কৰা নাই। বাছ।